কৰিছে আৰু 2025ত আমাৰ কেনেকৈ হ'ব এলায়েন্সটো হ'ব নহ'ব এইটো মই এতিয়া ক'বলৈ নাযাওঁ কিন্তু UPPL 40টা সমষ্টিতে মানে অকলে নিৰ্বাচন খেলিলেও ফুল ফ্লেজেড মানে এবছলিউট মেজৰিটি লৈ মানে UPPL চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ একো বেয়া কোৱা নাই। তেখেতে কৈছে মানে যোৱা 20 চনতে এনেকৈ হৈছিল, বিজেপি বেলেগ খেলিছিল, আমি বেলেগকৈ খেলিছোঁ, নিৰ্বাচনতো এনেকৈ হ'ব, এইবিলাক বেলেগ কথা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ একো বেয়া কোৱা নাই। তেখেতে কৈছে মানে যোৱা 20 চনতে এনেকৈ হৈছিল, বিজেপি বেলেগ খেলিছিল, আমি বেলেগকৈ খেলিছোঁ, নিৰ্বাচনতো এনেকৈ হ'ব, এইবিলাক বেলেগ কথা। মুখ্যমন্ত্ৰী আহ্বান কৰিছে এইটো দি আমাক একো হাৰ্ম কৰা নাই, বৰঞ্চ আমাক ভালেই পাইছোঁ। আমি মুখ্যমন্ত্ৰীৰ এই আমাক যি এডভাইচটো আজি আমি তেখেতক আগত ৰাখি আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াও কাম কৰি আছে। গতিকে আজিৰ দিনত মানে ৰেৰুৱা নাৰ্জাৰী ডাঙৰীয়া আমাৰ BTR এজন ছিনিয়ৰ EM, তেখেতে আজিৰ EM মাথো নহয়, BPOৰ সময়ত তেখেতে EM আছিল, BTCLৰ তেখেতে স্পীকাৰ আছিল, এজন জ্যেষ্ঠ নেতা, সংগ্ৰাম কৰি থকা সময়তে তেখেতে বিভিন্ন দায়িত্ব পাইছিল। গতিকে তেখেতৰ নিচিনা এজন জ্যেষ্ঠ নেতাৰ পৰা যিবিলাক কথাটো আমি শুনিবলৈ পালোঁ, এইটো আমি অলপ মানে তেনেকুৱা কথা আমি শুনিবটো ভাল লগা নাই। আৰু বিশেষকৈ তেনেধৰণৰ জ্যেষ্ঠ নেতাৰ পৰা এইবিলাক কথাটো মুখৰ পৰা এনেকুৱা কথা ওলোৱাটো ঠিক নহয়। গতিকে তেখেতে যি ভাবিছে তেখেতৰ কথা, আমি তাতে একো ক'বলৈ নাযাওঁ। তেখেতে যি চিফৰ আণ্ডাৰত তেখেতে EM হৈ আছে আৰু তেখেতে যদি তেনেকুৱা কথা কয় তেনেহ'লে আমি তেখেতে কি চিন্তাধাৰালৈ আগবাঢ়ি আছে এইটো আমি নিশ্চয় অহা 1-2 দিনত তেখেতে গম পাব। আৰু আজিৰ সময়ত বিভিন্ন মানুহে কাম কৰি আছে, বিজেপিৰ বিভিন্ন নেতাসকলে অলপ ইফালে সিফালে কৰি আছে, কিন্তু আমি জানো ষ্টেট বিজেপি হওক বা চেণ্ট্ৰেল বিজেপি হওক বা মুখ্যমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী হওক, তেখেতসকলে সবেই আমাৰ লগতে আছে আৰু UPPৰ লগত থাকি আগন্তুক বহুত বছৰলৈকে ইয়াত কাম কৰিবৰ কাৰণে তেখেতসকলে আমাক মত পোষণ কৰিছে। মানে কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই বুলি তেখেতে যিহেতু চৰকাৰৰ EM কাৰ্যবাহী সদস্য হৈ আছে, তথাপি কিন্তু তেওঁ প্ৰমোদ বড়োৱে উন্নয়ন কাম কৰিব পৰা নাই বুলি কৈছে। নাই, নিশ্চয় এখেতে আৰু কেনেকৈ ক'ব পাৰিছে আজি তেখেতে যদি প্ৰমোদ বড়ো ডাঙৰীয়াই মানে উন্নয়ন কাম কৰিব পৰা নাই বুলি তেখেতে কয়, তেনেহ'লে তেখেতে EM হোৱাৰো মানে এতিয়া যোগ্য নহয়। নিশ্চয় তেখেতে বুজি পাব অলপ 1-2 দিনৰ পিছত মানে তেখেতে কি কৈছে, আৰু মই কোৱাৰ পিছত ইয়াৰ এটা ৰিজাল্টটো কি হ'ল তেখেতে নিশ্চয় বুজি পাব। মই জাষ্ট এটাই কথা কৈ আছোঁ, মানে আমাৰ সকলো EM সকলৰ লগত বা আমাৰ কাউন্সিলত সকলোৱে মিলি আমি ভাল এটা কাউন্সিল গঠন কৰিছোঁ। BJP UPPৰ মাজত এটা ভাল সম্পৰ্কটো ৰাখিয়ে আমি কাউন্সিলত কাম কৰি আছোঁ। ইয়াতে BJP বা UPPL বুলি একো নাই। কিন্তু যদি আজি ৰেৰুৱা নাৰ্জাৰীয়ে যিবিলাক কথাটো কৈছে, এইটো কথা তেখেতে নিশ্চয় কিবা এটা মানে বুজি পাব অহা 1-2 দিন ভিতৰত, আৰু নিশ্চয় তেখেতক নিজকে শুধৰণি কৰাৰ কাৰণে এটা আগবাঢ়ি আহিব বুলি মই আশা কৰিছোঁ। নাই, আমিতো এইটো নিশ্চয় 100% আমি আমাৰ ৰাইজৰ লগত আমাৰ বিশ্বাসত আছোঁ। আমাৰ দলীয় কৰ্মকৰ্তাসকলে 40টা সমষ্টিছে ভালকৈ কাম কৰিছে। আমাৰ প্ৰায় 3200 আমাৰ বুথ কমিটি আছে, এখেতসকলে কাম কৰি আছে। আমাৰ প্ৰাইমেৰী কমিটি প্ৰায় 437টা প্ৰাইমেৰী কমিটি আছে, এখেতসকলে কাম কৰি আছে। আমাৰ ষ্ট্ৰাকচাৰটো একদম বহুত ভাল, বুথৰ পৰা চেণ্ট্ৰেললৈকে আমাৰ দলীয় কৰ্মকৰ্তাৰ এক্টিভলি কাম কৰি আছে। মই দলীয় কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ। তেখেতসকলে যি ধৰণে BJP UPPৰ সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ, কিয়নো কোকৰাঝাৰৰ MP জিকোৱাৰ কাৰণে, ওদালগুৰিৰ MP জিকোৱাৰ কাৰণে BJP UPPৰ সকলোৱে মিলি আজি NDAৰ প্ৰাৰ্থীক জয়যুক্ত কৰাইছে। আৰু 2025ত আমাৰ কেনেকৈ হ'ব এলায়েন্সটো হ'ব নহ'ব এইটো মই এতিয়া ক'বলৈ নাযাওঁ, কিন্তু UPPL 40টা সমষ্টিতে মানে অকলে নিৰ্বাচন খেলিলেও ফুল ফ্লেজেড মানে এবছলিউট মেজৰিটি লৈ মানে UPPL চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, এইটো পূৰ্ণ মানে আশাবাদী। আৰু আমি এই বিশ্বাসত আগত ৰাখিয়ে আমাৰ দলীয় এজেণ্ডাবিলাক আমি আগবঢ়াই আছোঁ। থেংক ইউ। আজি আমাৰ 2020 চনৰ 27 জানুৱাৰীত BTR ৰেকৰ্ড হোৱাৰ পিছত BTRৰ সমূহ জাতি জনগোষ্ঠীয়ে বেলেগ এটা পৰিৱেশটো পাইছে। আপোনালোকে দেখিছে যেতিয়া BTR ৰেকৰ্ড হ'ল, BTR ৰেকৰ্ড হোৱাৰ আগত এতিয়া BTRত বা সেই সময়ৰ BTCত এটা বেলেগ ধৰণৰ অশান্তিৰ পৰিৱেশ আছিল, য'ত মানে ট্ৰাইবেল নন ট্ৰাইবেল বড়ো অবড়োৰ যি এটা বাতাবৰণটো ইয়াত সৃষ্টি হৈছিল। গতিকে আজি 2020 চনৰ 27 জানুৱাৰীত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সংস্থা আৰু NDABৰ 4টা গোটৰ মাজত একত্ৰিত হৈ যি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু তেখেতসকলৰ বিদ্ৰোহী সংগঠনৰ নেতৃত্বত যি এটা ত্ৰিপাক্ষিক চুক্তি হৈ গ'ল, এই চুক্তি হোৱাৰ পিছত BTRত এটা ভাল পৰিৱেশটো ঘূৰি আহিছে। শান্তিৰ পৰিৱেশটো ইয়াত মানে বিৰাজ কৰিছে বৰ্তমান। আৰু শান্তি পৰিৱেশৰ মাজত আজি আমাৰ BTRৰ মানে বিভিন্ন সামাজিক সংগঠন বা বিভিন্ন পলিটিকেল পাৰ্টিৰ লিডাৰ্ছসকলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোৱা 3-4 বছৰৰ যি ধৰণৰ মানে কাম কৰা যি এটা চিন্তাধাৰা বা কাম কৰা যি ধৰণৰ তেখেতৰ প্ৰচেষ্টা, এইটো সকলোৱে শলাগক লৈ আজি তেখেতে নেতৃত্ব দিয়া UPPL দলকে থাকি
বি টি আৰক সুন্দৰ বনোৱাৰ কাৰণে সকলোৱে মানে আগবাঢ়ি আহিছে। ইয়াত আমি বি টি আৰৰ বাসিন্দাসকলক আমি ধন্যবাদ দিছোঁ আৰু তেখেতসকলে যি ধৰণে আমাক মানে সহায় সহযোগিতা আগবঢ়াইছে এইটো আমি সদায় তেখেতসকলৰ মানে কথাটো তেখেতসকলৰ যি আশাটো নিৰাশাত আমি পৰিণত হ'বলৈ নিদিম। আমি আগন্তুক দিনত আমি সকলো জাতি জনগোষ্ঠী বা সকলো জাতি জনগোষ্ঠীৰ নেতৃত্বসকল একলগ হৈ বি টি আৰটো সুন্দৰ বনাম। আমাৰ ইউ পি পি এল দলৰ যি ভিজন আছে আমি ইউ পি পি এল দল হিচাপে বি টি আৰ একৰ্ডটো ইমপ্লিমেণ্ট কৰি ইয়াত এটা উন্নয়নৰ বি টি আৰ, শান্তিৰ বি টি আৰ আৰু সমন্বয়ৰ বি টি আৰ যি বনোৱাৰ কাৰণে আমাৰ যি এটা পৰিকল্পনা আছে তাত আমি সকলোৱে মিলি আগভাগ লৈছোঁ আৰু এইটো আমি এটা সফল হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। কিন্তু এতিয়া বৰ্তমান দেখিছোঁ বিজেপিয়েও আগ্ৰাসিত মনোভাৱ লৈ আগবাঢ়িছে। যদি মানে তেখেতসকলে যদি তাৰ আগতে কিন্তু 20,000 চনৰ যিটো মানে 2020 চনৰ যিটো শান্তি চুক্তি তাৰ পূৰ্বতে কিন্তু এটা দলে শাসন কৰিছিলে, কিন্তু ইয়াত সমিলমিল হোৱাৰ পিছত বিজেপি আৰু ইউ পি এল হোৱাৰ পিছত কিন্তু বিজেপি এতিয়াও আগ্ৰাসিত মনোভাৱ কৰিছে, কি ক'ব? না, ইয়াত আমি এতিয়া একো নকওঁ। ৰাজনৈতিক পাৰ্টিৰ নিজৰ নিজৰ সংবিধান আছে, নিজৰ নিজৰ এজেণ্ডা আছে। এই এজেণ্ডা মতে ৰাজনৈতিক পাৰ্টীয়ে আগুৱাই থাকিব। আমি কৈছোঁ আমি ইউ পি পি এল দলটো আমাৰ বি টি আৰক আগুৱাই লৈ যোৱাৰ কাৰণে বি টি আৰক লৈ এটা সপোনটো দেখি বি টি আৰৰ এটা ভিজনটো গঢ়ি তুলি আমি ইউ পি পি এল দলটো মানে আমাৰ দলটো জন্মগ্ৰহণ কৰিছে আৰু আমি চোতালৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। ইয়াত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত কি হৈছে কি হোৱা নাই আমি ক'বলৈ নাযাওঁ, কিন্তু আমাৰ চোতালৰ ৰাজনীতিত যি আঞ্চলিকতাবাদ যি আছে আমাৰ বি টি আৰক লৈ এইটো হিচাপে আমি কাম কৰিছোঁ। আজি এতিয়া আমাৰ বিজেপি দলৰ যিবিলাক জ্যেষ্ঠ নেতাসকল আছে তেখেতসকলে বিভিন্ন কথা বিভিন্ন জাগাত কৈ আছে তেখেতসকলৰ কথা, কিন্তু আজি আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী, মাননীয় আজি অসমৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেখেত মানে ভাৰতবৰ্ষতে আজি জনপ্ৰিয় হৈ পৰিছে। তেখেতসকলৰ বা আমাৰ মানে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলে এটা ভাল এটা মানে সহায় সহযোগটো আমাক ইউ পি পি এল দলক আগবঢ়াইছে আৰু বি টি আৰক এটা ভাল পৰিৱেশ বা বি টি আৰক আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ভালকৈ আমাক সহায় কৰিছে। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক আমি সদায় মানে ধন্যবাদ দিছোঁ আৰু তেখেতসকলক যি ধৰণে আমাক ছাজেশ্যন কৰিছে এই ছাজেশ্যনৰ মতে যাওঁ। কিন্তু এতিয়া ৰাজনীতি কৰিবলৈ বহুতে বিভিন্ন ধৰণৰ চিন্তা কৰে। বিজেপিৰো বহুত কৰ্মকৰ্তাসকল আছে, তেখেতসকলে ভাবিছে তেখেতসকলকো ইয়াত নিৰ্বাচিত হৈ জনপ্ৰতিনিধি হোৱাৰ ইচ্ছা আছে, হেঁপাহ আছে, গতিকে তেখেতসকলে কৰিব। ইয়াত আমাৰ ক'ব লগা নাই। আমি জাষ্ট এটাই কৈছোঁ, ইউ পি পি এল দলে বি টি আৰত থকা 35 লক্ষ মানুহ আৰু 23টা জাতি জনগোষ্ঠীক সাঙুৰি ইউ পি পি এল দল আগুৱাৰ কাৰণে ইউ পি পি এল দলে এটা ভিজন বনাইছে, যি ভিজনত আমি কাম কৰি আছোঁ। ইয়াত আৰু বেলেগ কোন দল আহিব, কেতিয়াবা কংগ্ৰেছ আহিব, কেতিয়াবা বি পি এফ কি কৰিছে কি কৰা নাই এটা আমি চাবলৈ নাযাওঁ। আমাৰ দলৰ যি এজেণ্ডা আছে বি টি আৰৰ ৰাইজক লৈ এই এজেণ্ডা মতে আমি আগবাঢ়ি যাম।